শোণিতপুৰৰ বালিপৰা বামগাঁৱত গাঁও উন্নয়ন সমিতিৰ উদ্যোগত সম্পন্ন কৰা হয় সমূহীয়া বিবাহ অনুষ্ঠান। 12 যোৰা দৰা কইনা একেলগে সমূহ সাক্ষী কৰি ইজনে সিজনক পিন্ধাই বৰমালা। বামগাঁও হৰি মন্দিৰত আয়তী উৰুলি বিয়ানাম আৰু ৰাইজৰ ঢোল তালৰ মাজত অনুষ্ঠিত হোৱা সমূহীয়া বিবাহ চাবলৈ অঞ্চলটোৰ ভালেসংখ্যক ৰাইজ উপস্থিত থাকে। উল্লেখ্য যে বিভিন্ন সময়ত সামাজিকভাৱে বিবাহ নোহোৱাসকলক গাঁও সমিতিয়ে এনেদৰে সামূহিকভাৱে সামাজিক ৰীতি নীতি অনুযায়ী মাহ হালধিৰে নোৱাই ধুৱাই বিবাহ কাৰ্য সম্পন্ন কৰে। কিমান জোৰাকৈ আপোনালোকে আজি ইংৰাজী 2 জুন তাৰিখে আমাৰ গাঁৱৰ 12 যোৰা এই বৃদ্ধ বিবাহ কৰোৱা হৈছে উন্নয়ন কমিটিৰ উদ্যোগত। সকলো ৰাইজ সহযোগ হৈছে ইয়াত আৰু মহিলা যুৱক যুৱতী সকলোৱে আহি ঢোল টগৰ বজাই দৰা আদৰি কইনা আদৰি আজি আমি ইয়াত এই হৰি মন্দিৰত আমি শুভ বিবাহ কৰিছোঁ। কিমান জোৰা কৰিছে? 12 যোৰা। 12 জোৰা। কিহৰ কাৰ উদ্যোগত হৈছিলে? আমাৰ উন্নয়ন কমিটিৰ উদ্যোগত। বামগাঁও উন্নয়ন কমিটি। বামগাঁও উন্নয়ন কিহৰ বাবে বিয়া পাতি লগাইছে ইমান 12 জোৰা? তাৰমানে ল'ৰাবিলাকে আগতে পলুৱাই দিছিলে, বিয়া হোৱা নাই। এতিয়া গাঁওখনত সকলোকে আমি 10 বছৰ বা 15 বছৰৰ মূৰে মূৰে আমি এনেকুৱা এই সামাজিক বিবাহ পাতোঁ। সেয়েহে আমাৰ এতিয়া আজি যিখিনি হ'ল আমাৰ গাঁৱত এতিয়া সম্পূৰ্ণখিনি এতিয়া হৈ গ'ল। এতিয়া আমাৰ গাঁৱত এতিয়া আৰু বিবাহ কৰিবলৈ আৰু নাই। আকৌ হয়তো যেতিয়া আহিব তেতিয়া আকৌ আমি 10 বছৰৰ পিছত বাকীখিনি আমি পূৰণ কৰিম। এতিয়া পলুৱাই আনিছিলে, পলুৱাই অনা আগত পলুৱাই আনিছিলে। সেয়েহে আজি বিবাহ কৰিবলগীয়া হ'ল। কাৰণ গাঁৱত যেতিয়া অবিবাহিতা বুলি কয় সেইকাৰণে আমাৰ নামঘৰত যেতিয়া সোমাবলগীয়া হয় সেইকাৰণে আমি বিয়া কৰিবলগীয়া হ'ল। ঠিক আছে। সামগ্ৰীহাটৰ পৰা আনু আহমেদৰ ৰিপৰ্ট, মাই নিউজ এনি। গৰু, গাহৰি, হাঁহ, ছাগলী, কুকুৰা আদিৰ বাবে জনপ্ৰিয় দানাৰ নামটোৱেই হ'ল বিয়ম। বিয়ম এই অসমৰ উদ্যোগ, গতিকে বিতৰকসকলে অতি শীঘ্ৰেই বিয়ম উদ্যোগৰ লগত যোগাযোগ কৰক।